ইয়াৰ দ্বাৰা ৰাজ্যৰ মুঠ 1,67,00,000 পৰিয়াল উপকৃত হ'ব। যদি এয়া ইমান ডাঙৰ ঘোষণা, তেন্তে টুইটাৰত কিয় ঘোষণা কৰা হৈছে? নীতিশ কুমাৰ সদায় সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে পৰিচিত। তেওঁ সংবাদ মাধ্যমৰ মাজলৈ আহিব পৰা অৱস্থাত নাই নেকি? এতিয়া তেওঁ সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে কিয়? আজিকালি নীতিশ কুমাৰক বিভিন্ন কাৰ্যসূচীৰ আধাৰশিলা স্থাপন, উদ্বোধনী আৰু সভাত দেখা যায়, কিন্তু এইবোৰতো তেওঁক কেৱল অহা যোৱা আৰু বহি থকা দেখা যায়। সাধাৰণতে এনে সিদ্ধান্ত সংবাদমেলত ঘোষণা কৰা হয়, যদিও এইটো ক্ৰেডিট লোৱাৰ বাবে নীতিশ কুমাৰ আৰু সম্ৰাট চৌধুৰীৰ মাজত হোৱা কাজিয়া আছিল। তথাপি নীতিশ কুমাৰে সংবাদমেল কিয় নল'লে সেই প্ৰশ্নৰ উত্তৰহীন হৈয়ে আছে। ৰাতিপুৱা 8 বজাত টুইট কৰি বিহাৰক কিয় অৱগত কৰিলে? আপুনি মোক কওক, এনে সিদ্ধান্তৰ ৰাজনৈতিক গুৰুত্ব আছেই। প্ৰয়াস হৈছে যে দলৰ এজন ডাঙৰ নেতাই সংবাদ মাধ্যমত এই ঘোষণা কৰক। সাংবাদিকক মাতি আনি কয় যে আজি এটা ডাঙৰ ঘোষণা হ'বলৈ গৈ আছে, কিন্তু হঠাৎ নীতিশ কুমাৰে টুইট কৰে। এই প্ৰশ্ন কাক সোধা উচিত? আপুনি কেতিয়াবা দেখিছেনে যে সংবাদমেলৰ পূৰ্বে নিৰ্বাচনৰ সিদ্ধান্তৰ তথ্য টুইটাৰৰ জৰিয়তে দিয়া হৈছে আৰু তাৰ পিছতো নীতিশ কুমাৰে সংবাদমেল অনুষ্ঠিত নকৰে? এই খবৰ খণ্ডন কৰি সম্ৰাট চৌধুৰীৰ ভিডিঅ' বক্তব্য আহিল। তেওঁৰ সংবাদমেল অনুষ্ঠিত হয়, কিন্তু নীতিশ কুমাৰৰ ভিডিঅ' বক্তব্য নাহিল।